লখিমপুৰত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা। বিদ্যুৎ পৃষ্ঠ হৈ একে ঘৰৰ দুই ভাতৃৰ কৰুণ মৃত্যু ঘটিছে। ঘটনা সংঘটিত হৈ কেবি ৰোডস্থিত বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ৰ সমীপত। বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ বাবে গৃহস্থ এঘৰৰ চৌহদত পাতিছিল বিদ্যুৎ পৰিৱেশী ফান। দুৰ্ভাগ্যজনকভাৱে সেই ফাণ্ডৰ তাৰত স্পৰ্শ কৰাত মৃত্যুবৰণ কৰে জ্যেষ্ঠ ভাতৃ নুৰ আলম কাজীয়ে। তাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিবলৈ গৈ থিতাতে মৃত্যু হয় কনিষ্ঠ ভাতৃ আব্দুল কাদের কাজীৰো। কাজী পৰিয়াল লখিমপুৰ চহৰৰ এটা প্ৰতিষ্ঠিত ব্যৱসায়িক পৰিয়াল। এই দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকৰ বন্যা বৈ যায় সমগ্ৰ লখিমপুৰত। নম্বর দি দিয়া না।